আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সারসাইজ 12.2 ৰ কোয়েশ্চন নম্বৰ 4 যদি কোনোবাই কোয়েশ্চন নম্বৰ 1 2 3 চোৱা নাই নিশ্চয় তোমালোকে চাই লবা প্লেলিষ্টত ভিডিও বিলাক দিয়া আছে তো চোৱা কোয়েশ্চনটো আমাক কি কৈছে 10 cm ব্যাসাৰ্ধৰ এটা বৃত্তৰ যে কেন্দ্ৰত সমকোণ কৰে আমাক ওলাব দিছে অনুৰূপ গৌণ বৃত্তখণ্ডটো আমি ওলাব লাগে তাৰ পিছত আমি মুখ্য বৃত্তকলাৰ কালি ওলাই দিব লাগে ইয়াত পায়ৰ মানটো আমাক দিয়া আছে 3.14 তো চিত্ৰটো কেনেকুৱা হ'ব অলপ চাই লোৱা মই ইয়াতে ৰাফলি ড্ৰ কৰিছো তো সোৱা এইটো তোমালোকে ভাবিলো এটা সাৰ্কেল সেন্টাৰৰ পৰা আমাক দিয়া আছিল কি ৰেডিয়াসটো আমাক কিমান দিয়া আছিল 10 cm কৰি দিয়া আছে ঠিক আছে তো বৃত্তখণ্ড উলিওৱাৰ আগতে আমি কি কৰিব লাগিব বৃত্তকলাৰ কালি উলাই লব লাগিব যাৰ কাৰণে মই ইয়াতে ড্ৰ কৰিছো তোমালোকৰ বৃত্তখণ্ড কোনখিনি হ'ব এ পি বি যোনখিনি হ'ব তোমাৰ এইখিনি তোমালোকৰ কাৰণে কি হ'ব বৃত্তখণ্ড হ'ব ঠিক আছে তো জানত কি লিখিব পাৰা তোমালোকে গিভেন কৰা আছে যেখিনি এজ ইট ইজ লিখি লবা ৰেডিয়াস দিয়া আছে 10 cm আৰু এংগেলটো দিয়া আছে আমাক কিমান 90 ডিগ্ৰী এতেকে আমি ডাইৰেক্ট কি কৰিম বৃত্তকলাৰ কালিটো উলাই দিম ঠিক আছে তো ইয়াতে লিখিবা এতেকে বৃত্তকলাটোৰ কালি তো বৃত্তকলাটোৰ কালি বুলি কলে একচুয়ালি বৃত্তকলা কোনখিনি হ'ব ও এ পি বি ঠিক আছে লিখি দিলে বেস্ট হ'ব তোমালোকে ধুনিয়া কৰি বুজি পাবা লগতে এক্সামিনাৰও ভালদৰে বুজি পাব ফৰ্মুলা কি আছিল θ/360 ইনটু পাই r স্কয়ার তো ভ্যালু বিলাক ধুনিয়া কৰি বহাই দিয়া থিটা মানে কিমান দিয়া আছে 90 তো 90 বহাই দিয়া 360 ইনটু পাইৰ ভ্যালুটো কিমান বহাব দিছে 3.14 ৰেডিয়াস তুমি কিমান পাইছা 10 তো যেহেতু r স্কয়ার আছে তো তোমালোকে কি লিখিব পাৰা 10 ইনটু 10 কৰিব পাৰা তো ইয়াতে ক্যান্সেল আউট কৰি দিয়া কি ক্যান্সেল কৰিব পাৰা 820 দি 80 কাটি দিয়া 9 এর ভিতৰত 1 বাৰ যাব আৰু 36 এর ভিতৰত কিমান বাৰ যাব 4 বাৰ যা 9 4 যা কিমান হয় 36 এতিয়া সো ওপৰত তোমাৰ ইয়াতে কিমান আছে 1 তলত তোমাৰ কি হৰত কিমান আছে 4 ইফালে সোৱা যদি তুমি কি কৰা 3.14 আছে 10 কেইবাৰ আছে দুবাৰ আছে তো 10 ইনটু 10 কৰিলে তুমি কিমান পাবা 100 এর লগত তুমি যদি 3.14 মাল্টিপল কৰি দে কিমান আহিব সোৱা ইয়াতে কেইটা জিরো আছে দুটা ইয়াতে দশমিক কেই ঘৰ পিছত আছে দুই ঘৰ গতিকে তুমি ডাইৰেক্টলি কি লিখিব পাৰা 314 লিখিব পাৰা ঠিক আছে এতিয়া সোৱা জনটো 1/4 ইনটু তোমাৰ কি হৈ আছে 314 একচুয়ালি 314 টু কাৰ লগত মাল্টিপল হ'ব তোমালোকে জানা লগৰ লগতে হ'ব তো 1 ইনটু 314 কৰিলে কি পাবা 314 পাবা আৰু তলত তোমাৰ কি থাকিব 4 থাকিব তো তুমি কি কৰিব পাৰা 4 দি তুমি ইয়াক ডিভাইড কৰি দিব পাৰা তো ডিভাইড কৰিলে কিমান আহিব সোৱা 4 এইবাৰ 2 ৰ ভিতৰত না যাব কাৰণ 2 হৰু 4ত কৈ গতিকে ইয়াতে এটা দশমিক দি দিয়া এটা 0 পাই যাবা তুমি 420 এর ভিতৰত obviously যাব কিমান বাৰ যাব 5 বাৰ তো তুমি 4 দি যদি 314 কাটি দিয়া কিমান পাবা 78.5 তো এইখিনিৰ ভ্যালু তুমি ইয়াতে বহাই দিব পাৰা 78.5 যেহেতু কালি উলাই আছে গতিকে ইউনিটটো আমাৰ কি হ'ব সেন্টিমিটার স্কয়ার হ'ব ত্রিভুজৰ কালিটো উলাইলাম এতেকে লিখিম আমি কি ও এ বি সমকোণী ত্রিভুজৰ কালি সমকোণী ত্রিভুজৰ কালি তো ত্রিভুজৰ কালিৰ সূত্ৰটো কি হয় হাফ ইনটু বেস ইনটু কি হয় তোমাৰ হাইট এতিয়া সোৱা হাফ তো সেমে থাকিব বেস মানে তোমাৰ কি হ'ব যেহেতু ৰেডিয়াস আমাৰ ইকুয়াল গতিকে 10 ইনটু কি হ'ব 10 এ হ'ব তো লিখি দিয়া এতিয়া সোৱা 2 10 এর ভিতৰত নিশ্চয় ভাগ যাব তো কিমান বাৰ যাব 5 টাইমস যাব তো 5 ইনটু 10 কৰি দিয়া কিমান পাবা 50 তো ইয়াতে পালা কি 50 সেন্টিমিটার স্কয়ার তো এটা আমাৰ কি আহিল ত্রিভুজৰ কালিটো আহিল ঠিক আছে তো এইবাৰ আমি কি উলাব পাৰিম রোমান সংখ্যাৰ 1 জনটো আমাক কোশ্চেন দিছিল কি দিছিল গৌণ বৃত্তখণ্ডৰ কালি উলাব দিছিল গৌণ বৃত্তখণ্ড কোনখিনি হ'ব একচুয়ালি এ পি বি হ'ব এ পি বি মানে এই গোটেইখিনি তুমি কব পাৰা তো ইয়াতে রোমান সংখ্যাৰ 1 লিখিবা আৰু কি লিখিবা গৌণ বৃত্তখণ্ডৰ কালি তো গৌণ বৃত্তখণ্ডৰ কালি কি হয় ফর্মুলাটো ইয়াতে তোমাক ফর্মুলা না লাগে জাস্ট আমি কি কৰিম বৃত্তকলাৰ কালিৰ পৰা মাইনাস কৰিম কি ত্রিভুজৰ কালি তো বৃত্তকলাৰ কালিটো কিমান পাইছে 78.5
মাইনাস করা ত্রিভুজৰ কালি তোমাৰ কিমান আহিছে 50 তো ইউনিটটো তুমি ইয়াতে লগতে লিখি যাবা এইটো মাইনাস কৰি দিয়া তো ইয়াতে চোৱা 78.5 ৰ পৰা আমি মাইনাস কৰিব লাগে কি 50 তো ইয়াতে তুমি এটা 0 বহাই দিয়া তো ইফালে চোৱা 5 আহিব দশমিকৰ ঠাইতে আহিব 8 ৰ পৰা 0 গলে কি আহিব 8 আহিব 7 ৰ পৰা 5 গলে কিমান আহিব 2 আহিব তো গৌণ বৃত্তখণ্ডৰ কালিটো আমি কিমান পালো 28.5 ইউনিটটো দিবই লাগিব মাস্ট বি তো সেন্টিমিটার স্কয়ার হৈ যাব তো এটা মান আমাৰ আহি গল আৰু লাস্ট আমি উলাব লাগে কি মুখ্য বৃত্তকলাৰ কালি সম্পূৰ্ণ বৃত্তটোৰ কালি প্ৰথম অৱস্থাত উলাই লবা তাৰ পিছত কি কৰিবা জন্তু বৃত্তকলা আছিল ও এ পি বি ইয়াৰ কালিটো তুমি বাদ দিলে ওপৰৰ মুখ্য বৃত্তকলাৰ কালিটো আমি পাই যাম তো এইখিনি কাম কৰি লোৱা তো ইয়াতে আমি লিখিম বৃত্তৰ কালি ডাইৰেক্টলি দুটা ফৰ্মুলা তোমালোকে কৰিব পাৰা তো ইজি হ'ব তোমালোকে বৃত্তৰ কালিৰ সূত্ৰটো জানা তো ইয়াতে লিখি দিলে হল বৃত্তৰ কালি তো বৃত্তৰ কালিৰ ফৰ্মুলাটো কি হয় পাই r স্কয়ার তো পাইৰ ভ্যালুটো एक्चुअली তোমাক কিমান দিয়া আছে 3.14 আৰু r ৰ ভ্যালুটো তোমাক কিমান দিয়া আছে 10 ইনটু তোমাৰ কি হ'ব 10 এ হ'ব তো এইখিনি তুমি যদি মাল্টিপল কৰি দিয়া কিমান আহিব 314 সেন্টিমিটার স্কয়ার আহিব ঠিক আছে ইয়াতে আমি কি লিখিব লাগিব ৰোমান সংখ্যাৰ 2 যোনটো আমাক ওলাব দিছে কি মুখ্য বৃত্তকলাৰ কালি লিখি ললে হল তো মুখ্য বৃত্তকলাৰ কালি কেনেকৈ ওলাবা তো ডাইরেক্ট তোমালোকে কি কাম কৰা বৃত্তৰ কালিৰ পৰা তো বৃত্তৰ কালিটো কিমান পাইছা 314 মাইনাস কৰি দিয়া কাক মাইনাস কৰিব লাগিব গৌণ বৃত্তকলাৰ কালি তো গৌণ বৃত্তকলাৰ কালি তোমালোকে কিমান পাইছা 78.5 পাইছা তো এইটো মাইনাস কৰি দিলে আহি যাব আমাৰ आंसर তো এগেইন দশমিক থকা অংক তো মাইনাস কেনেকৈ কৰিবা প্ৰথম অৱস্থাত তুমি কি কৰা 314 লিখি লোৱা আৰু তাৰ পিছত তোমালোকে 78 টু মিলাই বহাই দিয়া আৰু যোনটো দশমিক আছে দশমিকৰ পিছত তুমি মানটো বহাই দিয়া এটা ওপৰত যদি আমি লক্ষ্য কৰো তো ওপৰত আমাৰ কি হৈছে ডিজিট ইয়াতে হেগ হৈছে তো ইয়াতে তোমাৰ কোনো ধৰণৰ কি নাই দশমিক নাই একো নাই গতিকে আমি কি কাম কৰিম 4 ৰ পিছত এটা দশমিক দিম নিজৰ ফালৰ পৰা আৰু এটা 5 আছিল গতিকে 5 টো মিলৰ কাৰণে এটা 0 দি দিবা আৰু মাইনাস কৰা 0 পৰা তো 5 না যায় 1 ক্যারি কৰা 10 10 ৰ পৰা 5 গলে 5 থাকিব ইয়াতে তোমাৰ কি থাকিব দশমিক আহি যাব ইয়াতে থাকিব তোমাৰ কিমান অনলি 3 তো 1 তুমি ইয়াৰ পৰা ক্যারি কৰা 13 হৈ যাব 13 ৰ পৰা 8 গলে কিমান থাকিব 5 ইয়াতে লিখি দিয়া 5 ইফালে তোমাৰ সোৱা কিমান আছে ইয়াতে 1 আছিল হেতু 1 তুমি ইয়াতে ক্যারি কৰিছা তো ইয়াতে থাকিব কি 30 থাকিব হয়নে তো সোৱা 30 ৰ পৰা তুমি যদি 7 টো মাইনাস কৰি দিয়া কিমান থাকিব 23 সেন্টিমিটার স্কয়ার তো ইয়াতে লিখি দিয়া 235 সেন্টিমিটার স্কয়ার তো এটা তোমালোকৰ কাৰণে কি হ'ব ফাইনাল आंसर আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিওত আমি নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক ডিসকাশন কৰিম থ্যাংক ইউ